দুটা ভাগত বিভক্ত হল নেমচু বদৰুল ইছলাম আৰু গোলাপ ৰাব্বানী সাধাৰণ সভাৰ যোগে নতুন সমিতি গঠন হল ওদালগুৰি জিলা বিটিআৰ নেমচুৰ কি হল নেমচুৰ কেন্দ্ৰীয় সমিতিৰ এটা গোটত বদৰুল ইছলাম আৰু আনটো গোটত গোলাপ ৰাব্বানী দুটা ফৈদত বিভক্ত হোৱাৰ কাৰণ নিশ্চয় আছে এই সংক্ৰান্তত আজি ওদালগুৰি জিলা নেমচুৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ডিষ্টেন্স এডুকেশ্যন কাউন্সিল চেণ্টাৰ কলাইগাঁৱত উক্ত সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰে উল্লেখ্য যে ওদালগুৰি জিলাৰ সমূহ আঞ্চলিক আৰু জিলা সমিতিৰ সমূহ কৰ্মকৰ্তাই নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম পৰিত্যাগ কৰি সুশৰীৰে গোলাপ ৰাব্বানী ফৈদলৈ ঢাপনি মেলি বিটিআৰ নেমচুৰ নতুন সমিতিখন শক্তিশালী ৰূপ দিয়ে আজি গঠন হোৱা নতুন সমিতিখনত আমিনুল হক চৌধুৰীক সভাপতি ফৰিয়াজ আলী আৰু খুৰছেদ আলীক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী বিটিআৰ নেমচু সমিতিখন গঠন কৰে নতুন বিটিআৰ জিলা সমিতিখনৰ সন্দৰ্ভত সভাপতি আমিনুল হক চৌধুৰী আৰু বিটিআৰ নেমচুৰ সভাপতি হাফিজুল ইছলামে সাংবাদিকৰ আগত দিলে স্পষ্টীকৰণ নেমচুৰ অন্তৰ্গত আজি ওদালগুৰি জিলা সমিতি গঠন কৰিলোঁ ইয়াৰ পূৰ্বে মই বদৰুল গোটত আপোনাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি আছিলোঁ কিন্তু বদৰুল ইছলামে আজি 3 বছৰ উকলি যোৱাৰ পিছতো মানে আমাৰ কেন্দ্ৰীয় যিটো প্ৰতিষ্ঠা দিৱস পাৰ হৈ গ'ল বা আমাৰ যি আমাৰ দিব লাগে আপোনাৰ অধিৱেশন দিব লাগে অধিৱেশনৰ কথা কোনো নকৰে তেনেকুৱা কৰা নাই আৰু তেওঁৰ কামত আমি বিতৃষ্ণ হৈছোঁ আমাৰ যিহেতু আমাৰ কেন্দ্ৰীয় সমিতিৰ এই প্ৰতিষ্ঠা দিৱস গুচি গ'ল কিন্তু তাতে আমাৰ বহুতো দিবলগীয়া আছে আমাৰ বহুতো অভিযোগ আছে মানুহৰ পৰা বহুতো মানে পইচাৰ কিবা আত্মসাত হৈছে তেনেকুৱা পৰিলক্ষিত হৈছে আৰু আমাৰ এতিয়া আমি ঋণত পুত হৈ আছোঁ কিন্তু সেই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে আমাৰ যিটো বদৰুল ইছলাম আছিল নেতৃত্বত বদৰুল ইছলাম জিয়াৰুল হক তেখেতে আমাৰ কোনো ধৰণৰ সহায় সহযোগ কৰা নাই এতিয়ালৈকে তাৰ লগতে আৰু পূৰ্বত বহুতো তেওঁলোকৰ লগত আমাৰ মতনৈক্য হৈছিল আমি তেনেকুৱা আমাৰ পদত্যাগ কৰি আমি বিটিআৰ যিটো নেমচু আছে বিটিআৰ নেমচু আপোনাৰ ৰাব্বানীৰ গোটৰ ৰাব্বানী আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাব্বানী তেওঁৰ দ্বাৰা আমাৰ বিটিআৰ সমিতি গঠন কৰা হৈছে বিটিআৰ সমিতিৰ সভাপতি হাফিজুল হকৰ নেতৃত্বত আমি আকৃষ্ট হৈ আমি আগৰ যিটো কমিটি আছিল আমি সম্পূৰ্ণৰূপে পদত্যাগ কৰি আমি এই যিটো বিটিআৰ কমিটি আছে এই বিটিআৰ কমিটিত আমি একত্ৰিত হৈছোঁ এই উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ অন্তৰ্গত ওদালগুৰি যি আমাৰ কলাইগাঁও আছে কলাইগাঁৱত আমি উপস্থিত হৈছিলোঁ আমাৰ যি প্ৰায়ত সভাপতি আপোনালোকে গম পায় বদৰুল ইছলাম ডাঙৰীয়াৰ এটা কমিটি আছিলে ওদালগুৰিত আমিনুল ইছলাম ডাঙৰীয়াক সভাপতিৰ লগত লৈ পেলাই 7টা-8টা আঞ্চলিক আজি তেখেতৰ কৰ্মৰাজিৰ ওপৰত অতিষ্ঠ হৈ পেলাই আজি ইয়াতে উপস্থিত হৈ সাধাৰণ সভাৰ জৰিয়তে তেখেতে আৰু তেখেতসকলৰ যিটো টীম আছে এই টীমটোৱে আচলতে স্বইচ্ছাই পদত্যাগ কৰি পেলাই আমাৰ যি বিটিআৰ সমিতি আছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ গোলাপ ৰাব্বানী ডাঙৰীয়াৰ প্ৰতি মানে আকৃষ্ট হৈ পেলাই তেখেতসকলে আজি আমাৰ লগত একগোট হৈছে সংযুক্ত হৈছে আমি অনাগত দিনত যাতে এই অঞ্চলৰ সমস্যাৰ লগতে বিটিআৰত যিবিলাক সমস্যা হৈ আছে আমাৰ যি সংগ্ৰাম ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যিখন সংগ্ৰাম এই সংগ্ৰাম চলিছে আৰু অনাগত দিনতো ধাৰাবাহিকভাৱে আমি এই সংগ্ৰামখন আমি আগুৱাই নিব লাগিব আমি শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আমি বাল্য বিবাহ শিশু শ্ৰমদান যিবিলাক বেয়া কাম আছে যিবিলাক সামাজিক ব্যাধি আছে এইবিলাক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ কেনেকৈ আমি সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ একতাৰ এনাজৰীৰে আমি আগুৱাই যাব পাৰোঁ এই প্ৰয়াসৰে আমি নিশ্চিতভাৱে সংখ্যালঘু জাতিটোক যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ এই ক্ষেত্ৰত আমাৰ ধাৰাবাহিকভাৱে আমি কাম কৰি আছোঁ আৰু আপোনালোকে জানে বিটিআৰত এটা প্ৰধান সমস্যা আছে ভূমি সমস্যা এই ভূমি সমস্যাৰ ওপৰত আমি বিভিন্ন সময়ত আমি আন্দোলন কৰিছোঁ অনাগত দিনতো আমি যিহেতু বিটিআৰ নিৰ্বাচন সমাগত তো নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কেনেকৈ ভূমিৰ অধিকাৰ আমি আনিব পাৰোঁ এই ক্ষেত্ৰতো পাব পাৰোঁ এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি আলাপ আলোচনা কৰি আছোঁ অনাগত দিনতো এই ক্ষেত্ৰতো আমি এটা মানে সঠিক সিদ্ধান্ত লৈ আমি ৰাজপথতো আন্দোলন কৰিবলৈ প্ৰয়োজনত বাধ্য হ'ম আচ্ছা বদৰুল ইছলামে এনেকৈ কি কাম কৰিলে যাক একপক্ষীয়ভাৱে আপোনালোকে বাদ দি এখানে বেলেগকৈ আপোনালোকে সংগঠন চলাম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে হয় চাওক মই নামটো ল'ব বিচৰা নাই আপোনালোকে যিহেতু সুধিছে তেখেতৰ নেতৃত্বত ইতিমধ্যে 3টা কাৰ্যকাল সম্পূৰ্ণ হৈ গৈছে আচলতে এইবাৰ অধিৱেশন দিবলগীয়া আছিলে কিন্তু অধিৱেশন নিদি পেলাই তেখেতে আকৌ নিজকে সভাপতি বুলি দাবী কৰি আচলতে সিদিনা গম পাইছোঁ যে তেখেতে কোনোবা এটা চেনেলত নিজকে সভাপতি হিচাপে আকৌ দাবী কৰিছে যে তেখেতক কোনোবাই মানে কোনে দিছে আচলতে ক'ত কি অধিৱেশন পাতিলে তেখেতে কেনেকৈ আকৌ কাৰ্যকাল বঢ়ালে আচলতে এইবিলাক খুব এটা লজ্জাজনক বিষয় খুব লাজ লগা বিষয়
আৰু সংগঠনটো এটা কোনো কাৰো পৈতৃক সম্পত্তি নহয় তেখেতে যি ধৰণে ব্যৱহাৰ কৰিব বিচাৰে কাৰোবাক মানে এনেকুৱা মন তেখেতৰ গুচি যায় এক তৎক্ষণাত যে কাৰোবাক ভাল পাইছে ৰাখিব কাৰোবাক বেয়া পাইছে উলিয়াই দিব আচলতে সেনেকৈ সংবিধান এখনৰ সংগঠন এটাৰ সংবিধান আছে সংবিধানক অৱমাননা কৰি যেতিয়াই তেখেতে নিজা মতালিত যদি কিছুমান সিদ্ধান্ত ল'ব বিচাৰে সেই সিদ্ধান্তক কেতিয়াবা কোনোবাই আমাৰ ব্যক্তি সন্মানীয় ব্যক্তিসকলে নামানিব নিশ্চিতভাৱে এনেকুৱা ধৰণৰ মতানৈক্য আছে আৰু এনেকুৱা ধৰণৰ কথা বতৰা বহুত আছে যিবিলাক তেখেতৰ কলা অধ্যয় আছে মানে লিখিলে এখন কিতাপ হৈ যাব দিন গৈ মানে ৰাতি হ'ব এইবিলাক আমি দীঘলীয়া কথা আৰু তেখেতৰ বিৰুদ্ধে ক'ব বিচৰা নাই তেখেতক আমি যথেষ্ট সন্মান কৰিছিলোঁ তেখেতক যথেষ্ট মানে শ্ৰদ্ধা কৰিছোঁ যেতিয়ালৈকে তেখেতৰ লগত আছিলোঁ কিন্তু এতিয়া যিহেতু নাই তেখেতৰ বিৰুদ্ধে আমি বিশেষ ক'বলগীয়া নাই আপোনালোকে গম পাব বিভিন্ন সংবাদ মাধ্যমত আমি এইবিলাক কথা আমি ইতিমধ্যে কৈ মানে ক্লিয়াৰ কৰি দিছোঁ তো এইখিনিয়ে ক'বলগীয়া